সকলোৰে অপেক্ষাৰত এজাক বৰষুণ। এজাক বৰষুণে পুৱতি নিশা কাল অমানিশা নমাই আনিলে হাজাৰ হাজাৰ লোকলৈ। ক্ষন্তেকতে মৰিশালীলৈ পৰিণত ৱায়ানাৰ। য'তে ভৰি থৈছে তাতে ওলাইছে মৃতদেহ। ভূমিস্খলনত জীৱন্তে মাটিৰ তলত পোত গৈ মৃত্যু 150ৰো অধিক লোকৰ। উৎকট গৰমৰ পৰা ৰক্ষা পাবলৈ সকলোৱে অপেক্ষা কৰিছিল এজাক বৰষুণলৈ। সকলোৱে আশা কৰা ধৰণেৰে আহিছিল এজাক বৰষুণো। কিন্তু কোনেনো জানিছিল যে এই জাক বৰষুণে কাল অমানিশা নমাই আনিব হাজাৰ হাজাৰ মানুহৰ জীৱনলৈ। সোমবাৰৰ নিশা সকলোকে সকাহ দি আৰম্ভ হ'ল এজাক মুখলধাৰ বৰষুণ। আৰু মঙলবাৰৰ পুৱতি নিশাৰে পৰা আৰম্ভ হ'ল ভূমিস্খলন। হঠাতে হোৱা ভূমিস্খলনত জীৱন্তে সমাধিস্থ হ'ল বহু লোক। কেৰালাৰ ৱায়ানাৰত হোৱা ভূমিস্খলনৰ ঘটনাই কঁপাই গৈছে সমগ্ৰ দেশ। এই ঘটনাত বৰ্তমান পৰ্যন্তলৈকে 150ৰো অধিক লোকৰ নিথৰ দেহ উদ্ধাৰ কৰা হৈছে। 1000ৰো অধিক লোকক জীৱন্তে সেনা বাহিনীয়ে উদ্ধাৰ কৰিছে দুৰ্ঘটনাস্থলীৰ পৰা। আঘাতপ্ৰাপ্ত হৈ পৰিছে বহু লোক। ধাৰাসাৰ বৃষ্টিপাতৰ ফলত হোৱা ভয়ংকৰ ভূমিস্খলনৰ ফলত মৃতকৰ সংখ্যা প্ৰতিটো মুহূৰ্ততে এতিয়া বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। ইয়াৰ লগে লগে ভাৰতীয় সেনাই তীব্ৰতৰ কৰিছে অভিযান। একে সময়তে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কেৰালাৰ ৱায়ানাৰসহ কেইবাখনো জিলাত মুখলধাৰ আৰু প্ৰবল বৃষ্টিপাতৰ আগজাননী জাৰি কৰিছে ৰেড এলাৰ্ট। এই ঘটনাৰ পিছতে এতিয়া কেৰালাত চৰকাৰী শোক ঘোষণা কৰা হৈছে। মঙলবাৰৰ পৰা বুধবাৰলৈকে পালন কৰা হৈছে চৰকাৰী শোক। ৰাজ্য চৰকাৰৰ চৰকাৰী কাৰ্যসূচী আৰু যিসমূহ কাৰ্যকলাপ আছে সেইসমূহ পিছুৱাই দিয়া হৈছে। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।